নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে আজি 50টা কমন জিকে প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। পূৰ্বৰ বিভিন্ন এক্সামত ৰিপিট হোৱা জিকে প্ৰশ্ন উত্তৰ এইকেইটা। তো আপোনালোকে ভিডিঅ'টো এফালৰ পৰা চাই যাব। জিকে প্ৰশ্ন উত্তৰ কেইটাৰ লগত ৰিলেটেড ফেক্টছ তথা সম্ভাৱনীয় কি প্ৰশ্ন হ'ব পাৰে আমাৰ এক্সামত তেনেকুৱা তথ্য আপোনালোকে পাব। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো, ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? তো ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিলে বোধগয়াত। এই তথ্যৰ লগত জড়িত আৰু বহুকেইটা তথ্য আছে। ভগৱান বুদ্ধৰ লগত জড়িত কেইটামান তথ্য, তেওঁ কিমান বছৰ বয়সত ৰাজপ্ৰসাদ ত্যাগ কৰিছিলে, অৰ্থাৎ জ্ঞান লাভ কৰিবৰ বাবে ওলাই গৈছিলে। 29 বছৰ বয়সত ৰাজপ্ৰসাদ ত্যাগ কৰিছিলে আৰু সেই কাৰ্যটোক কোৱা হয় মহানিষ্ক্ৰমণ। অৰ্থাৎ ভগৱান বুদ্ধই নিজৰ ঘৰ ত্যাগ কৰি সন্ন্যাস জীৱন লোৱা যিটো কাৰ্য, সেইটোক মহানিষ্ক্ৰমণ বুলি কোৱা হৈছিলে। তাৰোপৰি এই যে জ্ঞান লাভ কৰিছিলে, ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিলে বোধগয়াত, এইটোক কি কোৱা হয়? তো এইটোক কোৱা হৈছে নিৰ্বাণ। আৰু এটা প্ৰশ্ন হ'ব পাৰে, বুদ্ধদেৱ কোনটো ফেমিলিৰ লগত জড়িত হৈ আছিলে বা কোনটো ডাইনাষ্টিৰ ফেমিলিৰ লগত জড়িত হৈ আছিলে? শাক্য ক্ষত্ৰিয় ফেমিলিৰ লগত জড়িত হৈ আছিলে তেওঁ, অৰ্থাৎ তেওঁ শাক্য বংশৰ এগৰাকী ৰাজকুমাৰ আছিলে, যিয়ে পিছত ঘৰ সংসাৰ ত্যাগ কৰি সন্ন্যাস জীৱন যাপন কৰে। 2 নম্বৰ প্ৰশ্নটো, কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ সৰস্বতী। তো এই আৰ্য সমাজ কোন চনত প্ৰতিষ্ঠা হৈছিলে সেইটো প্ৰশ্ন আহি যায় 10 এপ্ৰিল 1875 চনত। 1875 চনত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে মুম্বাইত। নেক্সট প্ৰশ্নটো, পাঞ্জাবী ভাষাৰ লিপি কোনটো? তো পাঞ্জাবী ভাষাৰ লিপিটো হৈছে গুৰুমুখী লিপি। নেক্সট প্ৰশ্নটো, ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো? মূল ভূখণ্ডৰ দক্ষিণতম বিন্দুটো হৈছে কন্যাকুমাৰী। তো ইয়াতে কৈছে মূল ভূখণ্ডৰ, কিন্তু যদি অন্য এটি পইণ্টৰ কথা কোৱা যায়, যিটো মূল ভূখণ্ড বুলি নকয়, অনলি চাউথাৰ্ণ মোষ্ট পইণ্ট বুলি কয়, তেনেহ'লে সেইটো হ'ব ইন্দিৰা পইণ্ট, যিটো আছে গ্ৰেট নিকোবৰ আইলেণ্ডত। অৰ্থাৎ ভাৰতৰ মূল ভূখণ্ডটো বুজি পাইছে আপোনালোকে। মূল ভূখণ্ডৰ বাহিৰত যিখিনি আইলেণ্ড আছে, সেই আইলেণ্ডবিলাকৰ ক্ষেত্ৰত আটাইতকৈ দক্ষিণতম বিন্দুটো হৈছে ইন্দিৰা পইণ্ট আৰু মূল ভূখণ্ডৰ পইণ্টটো হৈছে কন্যাকুমাৰী। নেক্সট প্ৰশ্ন, ভাৰতত সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদ্ভৱ হয়, অৰ্থাৎ উদয় হয়? প্ৰথমে কোনখন ৰাজ্যত উদয় হয়? অৰুণাচল প্ৰদেশত। এতিয়া প্ৰশ্ন এটা হ'ব পাৰে যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পূবত থকা বিন্দুটো কি? আটাইতকৈ পূবত কোনটো স্থান আছে? কিবিথু নামৰ স্থানটো আছে, যিটো অৰুণাচল প্ৰদেশৰ আনজাও জিলাত আছে, কিবিথু নামৰ স্থান। নেক্সট প্ৰশ্নটো, কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়? ইনচুলিন কোনটো ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়? ডায়েবেটিছ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগৰ চিকিৎসাত। এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে ইনচুলিন আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে ক্ষৰণ কৰে? পানক্ৰিয়েছ বা অগ্ন্যাশয়ে এই ইনচুলিন ক্ষৰণ কৰে। নেক্সট, বিহু কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? এইটো যথেষ্ট ইজি প্ৰশ্ন। বিহু আমাৰ অসমৰ জাতীয় উৎসৱ বা আমাৰ ৰাজ্যৰ এটা উৎসৱ। তো ঠিক তেনেকৈ আমাৰ চুবুৰীয়া ৰাজ্যকেইখন, নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ এটা দুটা ফক ডেন্সৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন। ত্ৰিপুৰাৰ যিটো ফক ডেন্স, সেইটো হৈছে হোজাগিৰি। তো হোজাগিৰিটো এইদৰে লিখা হয়। আৰু বিভিন্ন ডেন্স আছে, তাৰে ভিতৰত এটা দুটাৰ বিষয়ে মই আপোনালোকক ক'ম। মিজোৰামৰ বহুকেইটা আছে, তাৰে ভিতৰত চেৰাও ডেন্স আছে, খুল্লাম আছে, এই দুটা মিজোৰামৰ। মেঘালয়ৰ আছে নংক্ৰেম আৰু লাহো, NONG, নংক্ৰেম আৰু লাহো, এই দুটা মেঘালয়ৰ ফক ডেন্স। নেক্সট, মণিপুৰৰ দৌল চলাম এটা, থাংটা এটা, ঠিক তেনেকৈ আৰু বহুকেইটা আছে। তো বিশেষকৈ দৌল চলাম, থাংটা এই দুটা মনত ৰাখিলে যথেষ্ট। অৰুণাচল প্ৰদেশৰ দুটামান ফক ডেন্স হৈছে বুয়া, তাৰপাছত আছে চালো, এই দুটা অৰুণাচল প্ৰদেশৰ ফক ডেন্স। নেক্সট প্ৰশ্নটো, আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে? তো এইটো কমন প্ৰশ্ন হয়, এক্সামত প্ৰায় আহি থাকে। আমলখিত ভিটামিন C থাকে। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? তো এই ক্ষেত্ৰত অকণমান খেলি মেলি হৈ যায় বহুতৰে। গভৰ্ণৰ জেনেৰেল বা ভাইচৰয়, এইবিলাক আপোনালোকে অকণমান মনত ৰখাটো প্ৰয়োজন। তো এই ক্ষেত্ৰত ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেণ্টিং। তো গোটেই ভাৰতবৰ্ষৰ ভিতৰত কৈছে, তো তেনে ক্ষেত্ৰত লৰ্ড উইলিয়াম বেণ্টিংকে হয়। কিন্তু প্ৰথম অৱস্থাত প্ৰেচিডেঞ্চি অফ বেংগল তেনেকুৱাকৈ আছিলে। প্ৰথমতে গোটেই ভাৰতবৰ্ষখন ব্ৰিটিছৰ হাতত নাছিলে, তেতিয়া বেংগলৰ গভৰ্ণৰ জেনেৰেল আছিলে ৱাৰেন হেষ্টিং। 1773 চনত তেওঁ বেংগলৰ গভৰ্ণৰ জেনেৰেল হৈছিলে। আৰু লৰ্ড উইলিয়াম
বেণ্টিংকে কেতিয়া হৈছিল 1833 চনত লৰ্ড উইলিয়াম বেণ্টিং গোটেই ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছিলে লৰ্ড উইলিয়াম বেণ্টিংকৰ লগত জড়িত এটা তথ্য হৈছে তেওঁ সতী প্ৰথাটো নিষিদ্ধ কৰিছিলে তেওঁ বেংগলত সতী ৰেগুলেশ্যন এক্ট আনিছিলে 1829 চনত তো ইয়াৰ লগতে নেক্সট এটা প্ৰশ্ন আহিব পাৰে গভৰ্ণৰ জেনেৰেলৰ পিছতেই এই পদটো ভাইসৰয় অফ ইণ্ডিয়ালৈকে পৰিৱৰ্তন কৰা হৈছিলে আৰু প্ৰথম গৰাকী ভাইসৰয় কোন আছিলে লৰ্ড কেনিং বা চাৰ্লছ কেনিং প্ৰথম গৰাকী ভাইসৰয় আছিলে ভাৰতবৰ্ষৰ আৰু এটা কমন প্ৰশ্ন হ'ব পাৰে যে প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন ইউনিয়ন অফ ইণ্ডিয়াৰ অৰ্থাৎ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিলে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিলে লুইছ মাউণ্টবেটেন বা লৰ্ড মাউণ্টবেটেন তেনেকৈ কোৱা হয় আৰু তেনে ক্ষেত্ৰত লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় চি ৰাজা গোপালাচাৰী নেক্সট প্ৰশ্নটো কোনখন দেশত কাকত আৱিষ্কাৰ কৰা হৈছিলে তো কাকত অৰ্থাৎ পেপাৰ কোনখন দেশত আৱিষ্কাৰ কৰা হৈছিলে প্ৰথম চীনত আৱিষ্কাৰ কৰা হৈছিলে তো আমাৰ এখন চুবুৰীয়া ৰাষ্ট্ৰ হৈছে চীন চীনৰ কেপিটেল চীনৰ ৰাজধানী চহৰৰ নাম আপোনালোকে জনাটো প্ৰয়োজন বেইজিং হৈছে চীনৰ ৰাজধানী আৰু ইয়াৰ প্ৰেসিডেন্ট হৈছে চি জিনপিং বৰ্তমান চীনৰ প্ৰেসিডেন্ট আৰু চীনৰ জনসংখ্যা কিমান 141.22 কোটি 2022 চনৰ ৱৰ্ল্ড বেংকৰ তথ্য অনুসৰি 141.22 কোটি জনসংখ্যা চীনৰ নেক্সট আৰু এটা প্ৰশ্ন আহিলে গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিলে গৌতম বুদ্ধৰ বিষয়ে যথেষ্টখিনি তথ্য কৈছো তো গৌতম বুদ্ধৰ শৈশৱৰ নাম আছিলে সিদ্ধাৰ্থ তাৰ উপৰি প্ৰশ্ন আহিব পাৰে গৌতম বুদ্ধৰ ঘৈণীয়েকৰ নাম কি আছিলে গৌতম বুদ্ধৰ ঘৈণীয়েকৰ নাম আছিলে যশোধাৰা আৰু গৌতম বুদ্ধৰ পুত্ৰও আছিলে পুত্ৰৰ নাম আছিলে ৰাহুল আৰু তেওঁৰ পিতৃ মাতৃ কোন আছিলে পিতৃৰ নাম আছিলে শুদ্ধোধন আৰু মাতৃৰ নাম মায়া দেৱী নেক্সট প্ৰশ্নটো ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন আমাৰ ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি হৈছে ৰাষ্ট্ৰপতি তো বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন দ্ৰৌপদী মুৰ্মু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু কেতিয়াৰ পৰা তেওঁ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে 25 জুলাই 2022 পৰা দ্ৰৌপদী মুৰ্মু আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে তেওঁ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন হেতু আপোনালোকে কমেন্ট কৰিব নেক্সট প্ৰশ্নটো যথেষ্ট কমন প্ৰশ্ন কোনটো ভিটামিনৰ অভাৱৰ ফলত নিখাৰ অন্ধত্ব বা কুকুৰি কণা ৰোগ হয় কুকুৰি কণা ৰোগ বা নিখাৰ অন্ধত্ব কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন এ যেটো ইংৰাজীত কোৱা হৈছে নাইট ব্লাইণ্ডনেছ নেক্সট পোংগল কোনখন ৰাজ্যৰ উৎসৱ পোংগল উৎসৱটো কোনখন ৰাজ্য তামিলনাডুৰ এই উৎসৱ তো তামিলনাডু বুলি কওঁতে তামিলনাডুৰ দুটামান তথ্য আপোনালোকক কওঁ তামিলনাডু ৰাজ্যখনৰ ৰাজধানী চহৰ চাওক আমাৰ কম্পিটিটিভ এক্সামত বিভিন্ন ৰাজ্যৰ ৰাজধানী বা কোনখন ৰাজ্যৰ বৰ্তমান চিফ মিনিষ্টাৰ বা গভৰ্ণৰ কোন তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি যায় তামিলনাডুৰ ৰাজধানী চহৰখন হৈছে চেন্নাই আৰু বৰ্তমান তামিলনাডুৰ চিফ মিনিষ্টাৰ হৈছে এম কে ষ্টেলিন বৰ্তমান চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ হৈছে আৰ এন ৰবি তামিলনাডুৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট তথ্য হৈ পৰে তামিলনাডুখনক আগতে কি বুলি জনা গৈছিলে মাদ্ৰাজ বুলি জনা গৈছিলে মাদ্ৰাজ নেক্সট প্ৰশ্নটো শকুন আৰু ভাংৰা কোন ৰাজ্যৰ লোকনৃত্য তো বিভিন্ন ৰাজ্যৰ লোকনৃত্য যথেষ্ট ইম্পৰ্টেণ্ট তো ইয়াৰ ভিতৰতে শকুন আৰু ভাংৰা হৈছে পাঞ্জাবৰ লোকনৃত্য ঠিক তেনেকৈ আমাৰ অসমৰ যেনেকৈ বিহু তেনেকৈ পাঞ্জাবৰ শকুন আৰু ভাংৰা লোকনৃত্য ঠিক তেনেকৈ আৰু বহুকেইটা এনেকুৱা লোকনৃত্য আছে ঘুমৰ লোকনৃত্যটো কোনখন ৰাজ্যৰ তো এইটো হৈছে উৰিষ্যাৰ লোকনৃত্য আৰু এটা ইম্পৰ্টেণ্ট লোকনৃত্য হৈছে লাৱনী লোকনৃত্যটো কোনখন ৰাজ্যৰ তো এই লাৱনী লোকনৃত্যটো হৈছে মহাৰাষ্ট্ৰৰ ঠিক তেনেকৈ কৰ্ণাটকা কেৰেলা এই সকলোবিলাকৰ লোকনৃত্য আছে লোকনৃত্যৰ ওপৰত এটা নেক্সট সেশন লৈ আহিম আপোনালোকৰ বাবে যিখিনি ইম্পৰ্টেণ্ট তো আপোনালোকে যদি বিচাৰে কমেন্ট কৰি জনাব হয়তো লাগে তো নেক্সট প্ৰশ্নটোলৈকে আহিছো কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিলে দূৰদৰ্শন অৰ্থাৎ টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল জন লগি বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিলে জে এল বেয়াৰ্ড বুলিও কোৱা হয় তেওঁ টেলিভিছন আৱিষ্কাৰ কৰিছিলে
তো আপোনালোকে যদি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ PDF বিচাৰে আমাৰ পৰা এইখন কিনি ল'ব পাৰে 152 টকাত 18000 প্ৰশ্ন উত্তৰ পাব যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে যিবিলাক সাধাৰণতে পূৰ্বৰ বিভিন্ন এক্সাম পেপাৰৰ পৰা কালেক্ট কৰি বনোৱা হৈছে তো এই 18000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমত আছে assamgkpdf.com ভিজিট কৰি আপোনালোকে অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইখন কিনি ল'ব পাৰে গ্ৰেড 4ৰ বাবেও আছে এইকেইখন অসমীয়া হয় আৰু যদি ইংৰাজী মাধ্যমৰ বিচাৰে ইংৰাজী মাধ্যমৰো পাব তো ওৱান লাইনাৰ আছে MCQ আছে তো আপোনালোকে ভালদৰে যিকোনো ই-বুকৰ লিংক ওপেন কৰাৰ পিছত ডেছক্ৰিপশ্যনটো পঢ়ি চাব ইংলিছ মিডিয়ামত আছে নে অসমীয়া মাধ্যমত আছে তো সকলোবিলাক উল্লেখ আছে তো ইনভেনশ্যন অৰ্থাৎ আৱিষ্কাৰৰ ওপৰত বিভিন্ন প্ৰশ্ন হ'ব পাৰে টিভিৰ আৱিষ্কাৰৰ বিষয়ে ক'লো ইয়াৰ আগৰ আমি সেশনত এটম বমৰ আৱিষ্কাৰৰ কথা আলোচনা কৰিছিলোঁ এটম বম আৱিষ্কাৰ কৰিছিলে J.R. অপেনহেইমাৰে ঠিক তেনেকৈ ব্লাড গ্ৰুপ অৰ্থাৎ তেজৰ গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিলে এনেকুৱা প্ৰশ্ন হ'ব পাৰে কাৰ্ল লেণ্ডষ্টেইনাৰে এই তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিলে ইলেক্ট্ৰিক বেটাৰী অৰ্থাৎ বেটাৰী কোনে আৱিষ্কাৰ কৰিছিলে ভল্টা নামৰ বিজ্ঞানীগৰাকীয়ে ইলেক্ট্ৰিক বেটাৰী আৱিষ্কাৰ কৰিছিলে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিলে যথেষ্ট ইজি প্ৰশ্ন মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিলে নেক্সট প্ৰশ্নটো ভাৰত শাসন কৰা প্ৰথম মহিলা কোন আছিলে ভাৰত শাসন কৰা প্ৰথম মহিলা আছিলে ৰাজিয়া চুলতান তো এতিয়া প্ৰশ্ন হৈছে ৰাজিয়া চুলতানে কেতিয়া শাসন কৰিছিলে দিল্লী শাসন কৰিছিলে 1231 পৰা 32 এই সময়ত তেওঁ দিল্লী শাসন কৰিছিলে ৰাজিয়া চুলতানৰ পিতৃ আছিলে ইলটুটমিছে এই শাসনৰ দায়িত্ব দিছিলে ৰাজিয়া চুলতান নেক্সট প্ৰশ্নটো মাছবোৰে কিহেৰে উশাহ লয় মাছবিলাকে কিদৰে উশাহ লয় গিল অৰ্থাৎ জলক্লমেৰে মাছবিলাকে উশাহ লয় নেক্সট প্ৰশ্নটো কোনে ইনকলাব জিন্দাবাদ এই শ্লোগানটো দিছিলে ভগত সিঙে এই ইনকলাব জিন্দাবাদ এই শ্লোগানটো দিছিলে প্ৰথম কেতিয়া দিছিলে 1929 চনত এপ্ৰিল 1929 চনত তেওঁ এই শ্লোগানটো দিছিলে নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিলে একেলগে দুটা তথ্য আছে 1919 চনত পাঞ্জাবৰ অমৃতসৰত এই জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত এই হত্যাকাণ্ডটো সংঘটিত হৈছিলে আৰু এই হত্যাকাণ্ডৰ লগত জড়িত ব্ৰিটিছ বিষয়া এজন কোন আছিলে জেনেৰেল ড্ৰায়াৰ তো জেনেৰেল ড্ৰায়াৰৰ নিৰ্দেশত গুলীচালনা কৰা হৈছিলে সাধাৰণ জনতাৰ ওপৰত আৰু যথেষ্টখিনি জনতাৰ মৃত্যু হৈছিলে নেক্সট প্ৰশ্নটো 1939 খ্ৰীষ্টাব্দত কংগ্ৰেছ এৰি যোৱাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে কোনটো দল প্ৰতিষ্ঠা কৰিছিলে তো তেওঁ যিটো দল প্ৰতিষ্ঠা কৰিছিলে সেইটো হৈছে ফৰৱাৰ্ড ব্লক নেক্সট প্ৰশ্নটো হৈছে কাক পঞ্জাব কেশৰী বুলি কোৱা হয় লালা লাজপত ৰয়ক পঞ্জাব কেশৰী বুলি কোৱা হয় তো লালা লাজপত ৰায়ৰ বিষয়ে আমি গম পালো ঠিক তেনেকৈ আৰু বহু এনেকুৱা নিকনেম আছে যেনে আদি কবি বুলি কাক কোৱা হয় আদি কবি কোৱা হয় বাল্মীকি কোন আপোনালোকে নিশ্চয় জানে ঠিক তেনেকৈ বিশ্বকবি বুলি এগৰাকী ব্যক্তিক কোৱা হৈছে তেওঁ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ চাচা বা খুৰা বুলি কাক কোৱা হৈছে জৱাহৰলাল নেহৰুক খুৰা বুলি কোৱা হৈছে ঠিক তেনেকৈ দেশবন্ধু বুলি কোৱা হৈছে এগৰাকী ব্যক্তিক দেশবন্ধু বুলি কোৱা হৈছে CR দাসক ঠিক তেনেকৈ দেশ ৰত্ন বুলি কোৱা হৈছে কাক দেশৰ ৰত্ন বুলি কোৱা হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আৰু এটা কমন প্ৰশ্ন হৈ পৰে যে গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হৈছে গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হৈছে দাদাভাই নৌৰোজীক নেক্সট প্ৰশ্নটো চাণ্ডাৰ্ছক কোনে হত্যা কৰিছিলে ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন হয় বিশেষকৈ ফ্ৰীডম মুভমেণ্টৰ সময়ৰ এই চাণ্ডাৰ্ছক হত্যা কৰিছিলে ভগত সিঙে নেক্সট 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহত কোনে প্ৰথমে নিজকে বলিদান দিছিলে 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহ কি আপোনালোকে নিশ্চয় জানে কমেণ্ট কৰি সেইটো জনাব এই বিদ্ৰোহক কি নামেৰে জনা যায় আৰু এই বিদ্ৰোহত প্ৰথম নিজকে কোনে বলিদান দিছিলে মংগল পাণ্ডে আৰু 1857 চনৰ এই বিদ্ৰোহ ক'ৰ পৰা প্ৰথমতে আৰম্ভ হৈছিলে মিৰাটৰ পৰা প্ৰথম আৰম্ভ হৈছিলে নেক্সট প্ৰশ্নটো ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিলে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলা ৰাজ্যপাল প্ৰথম তেওঁ হৈছে সৰোজিনী নাইডু তো এইটো গম পালো যে সৰোজিনী নাইডু প্ৰথমগৰাকী মহিলা ৰাজ্যপাল তো কোনখন ৰাজ্যৰ ৰাজ্যপাল হৈছিলে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হৈছিলে নেক্সট প্ৰশ্নটোকে আহিছো দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল দুবাৰকৈ মাউণ্ট এভাৰেষ্টৰ কথা কম বেছি গৌৰী শংকৰ সিংহ তো এই গৌৰী শংকৰ সিংহ দুবাৰকৈ আৰোহণ কৰা মহিলাগৰাকী হৈছে সন্তোষ যাদৱ এতিয়া প্ৰশ্ন হৈছে যে মাউণ্ট এভাৰেষ্ট প্ৰথম কোনে সফলতাৰে আৰোহণ কৰিছিলে নিউজিলেণ্ডৰ দুগৰাকী ব্যক্তিয়ে এই মাউণ্ট এভাৰেষ্ট প্ৰথম সফলতাৰে আৰোহণ কৰিছিলে এডমাণ্ড হিলাৰী আৰু নিউজিলেণ্ডৰ এগৰাকী আৰু এগৰাকী ত্ৰিবটৰ হয় নিউজিলেণ্ডৰ গৰাকীৰ নাম হৈছে এডমাণ্ড হিলাৰী আৰু যিগৰাকী ত্ৰিবটৰ গৰাকী হৈছে
টেনজিং নৰগে অৰ্থাৎ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰকে প্ৰথম সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে এতিয়া কেতিয়া আৰোহণ কৰিছিলে তেনেকুৱা প্ৰশ্ন হ'ব পাৰে 29 মে 1953 চনত সফলতাৰে আৰোহণ কৰিছিলে মাউণ্ট এভাৰেষ্ট তো মাউণ্ট এভাৰেষ্ট ইয়াৰ মুঠ উচ্চতা কিমান মাউণ্ট এভাৰেষ্টৰ মুঠ উচ্চতা হৈছে 8849 মিটাৰ আৰু প্ৰথম কোনে আৰোহণ কৰিছিলে সেইটো ক'লোৱে আপোনালোকক মাউণ্ট এভাৰেষ্ট ক'ত আছে নেপাল আৰু ত্ৰিবেটত অৱস্থিত ত্ৰিবেটৰ সীমান্তত অৱস্থিত বুলি ক'ব পাৰি বা ডাইৰেক্টলি যদি অপচনত অকল নেপাল থাকে তেনেহ'লে আমি নেপাল বুলি ক'ব পাৰোঁ নেক্সট প্ৰশ্নটো কাৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে অৰ্থাৎ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে তো ইয়াৰ প্ৰতিষ্ঠাপক গৰাকী হৈছে ৰাজা ৰামমোহন ৰয় তো ৰাজা ৰামমোহন ৰয়ে এই ব্ৰহ্ম সমাজ ক'ত প্ৰতিষ্ঠা কৰিছিলে কেতিয়া প্ৰতিষ্ঠা কৰিছিলে সেইটো ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে 20 আগষ্ট 1828 অৰ্থাৎ 1828 খ্ৰীষ্টাব্দত কলিকতাত তেওঁ এই ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে তো ৰাজা ৰামমোহন ৰয় বিশেষ কিছুমান ৰিভলিউচনৰ লগত জড়িত হৈ আছে বিশেষকৈ সতীদাহ প্ৰথা তথা বিধৱা পুনৰ বিবাহ এই দুটা কাৰ্যৰ লগত জড়িত হৈ আছে ৰাজা ৰামমোহন ৰয় আৰু এই সতীদাহ প্ৰথা কোনগৰাকী ব্ৰিটিছ শাসকৰ দিনত নোহোৱা কৰা হৈছিলে এখন আইন আনিছিলে সেইটো মই আপোনালোকক এই সেশনৰ প্ৰথমতে কৈছো তো এই দুগৰাকী ব্যক্তি জড়িত হৈছে এগৰাকী ব্ৰিটিছ বিষয়া আৰু আনগৰাকী ৰাজা ৰামমোহন ৰয় সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিলে বা সতীদাহ প্ৰথা নোহোৱা কৰিছিলে তেওঁলোকে স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম কি আছিলে স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম আছিলে মূল শংকৰ নেক্সট প্ৰশ্নটো হৈছে বেদৰ ফালে উভতো অৰ্থাৎ বেক টু বেদাস এই শ্লোগানটো কোনে দিছিলে দয়ানন্দ সৰস্বতীয়ে দিছিলে দয়ানন্দ সৰস্বতীৰ বিষয়ে ভালেকেইটা তথ্য পালো আৰ্য সমাজৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতী তেওঁ এই বেক টু বেদা শ্লোগানটো দিছিলে কোনে ৰামকৃষ্ণ মিছন স্থাপন কৰিছিলে ৰামকৃষ্ণ মিছন স্থাপন কৰিছিলে স্বামী বিবেকানন্দ তো এই ৰামকৃষ্ণ মিছন বিবেকানন্দই কেতিয়া স্থাপন কৰিছিলে 1 মে 1897ত ৰামকৃষ্ণ মিছন স্থাপন কৰিছিলে আৰু স্বামী বিবেকানন্দৰ লগত জড়িত বহু তথ্য আহি পৰে স্বামী বিবেকানন্দৰ যিটো অন্য নাম সেই নামটো কি বা প্ৰকৃত নামটো কি নৰেন্দ্ৰ নাথ দত্ত তেওঁৰ প্ৰকৃত নাম আৰু তেওঁৰ জন্ম হৈছিলে 12 জানুৱাৰী 1863 চনত তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট 39 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিলে 1902 চনত মৃত্যু হৈছিলে আৰু বিবেকানন্দ দেৱৰ এই যিটো জন্ম তাৰিখ এই তাৰিখটো আমাৰ ভাৰতবৰ্ষত এটা বিশেষ তাৰিখ হিচাপে পালন কৰা হয় সেই তাৰিখটো বা সেই দিৱসটো কি সেইটো আপোনালোকে কমেন্ট কৰি জনাব নেক্সট প্ৰশ্নটো হৈছে ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিলে ভাস্কো দা গামা ভাৰতবৰ্ষলৈকে কেতিয়া আহিছিলে 1498 চনত এতিয়া এই ভাস্কো দা গামা কোন আছিল তেওঁ আছিলে এগৰাকী পৰ্তুগীজ নাবিক আছিলে যিয়ে ভাৰতবৰ্ষলৈকে প্ৰথমটো সাগৰীয় পথ আৱিষ্কাৰ কৰিছিলে আৰু এই সাগৰীয় পথ আৱিষ্কাৰ কৰি তেওঁ 1498 চনত আমাৰ ভাৰতবৰ্ষত উপস্থিত হৈছিলে ভাৰতবৰ্ষৰ কোন জায়গাত উপস্থিত হৈছিলে বাৰু তেওঁ আহি তো ভাৰতবৰ্ষৰ কুজিকোটে নামৰ ঠাইখনত বা কালিকোট নামৰ ঠাইখনত কেৰেলাৰ এই কালিকোটত প্ৰথম তেওঁ উপস্থিত হৈছিলে আহি নেক্সট প্ৰশ্নটো আছে ভাস্কো দা গামা ক'ৰ পৰা আহিছিলে পৰ্তুগালৰ পৰা ভাস্কো দা গামা আহিছিলে হাৱা মহল ক'ত অৱস্থিত হাৱা মহলটো ক'ত অৱস্থিত হৈছে তো সেই হাৱা মহলটো অৱস্থিত জয়পুৰ ক'ত ৰাজস্থানৰ জয়পুৰত এই হাৱা মহলটো অৱস্থিত 1799 চনত এই হাৱা মহলটো প্ৰথম উদ্বোধন কৰা হৈছিলে আৰু এই হাৱা মহলটোৰ লগত জড়িত আৰ্কিটেক্ট কেইগৰাকী হৈছে প্ৰতাপ সিং জয়পুৰৰ প্ৰতাপ সিং আৰু লাল চান্দ উস্তাদ এওঁলোক দুগৰাকী হাৱা মহলটো এই আৰ্কিটেক্ট কৰিছিলে অৰ্থাৎ ইয়াৰ যিটো ষ্ট্ৰাকচাৰ সেইটো নিৰ্মাণ কৰিছিলে বিশেষকৈ এই হাৱা মহলটো বনোৱা হৈছে ৰঙা আৰু গোলপীয়া চেনষ্টোনেৰে শিলগুটিৰে বা তেনেকৈ বনোৱা হৈছিল ৰঙা আৰু বেঙুনীয়া তো হাৱা মহলটো আপোনালোকে দেখিবলৈকে পাবই গুগলত সাৰ্চ কৰি দিলেই হ'ল হাৱা মহল কেনেকুৱা ধৰণৰ সেইটো আপোনালোকে গম পাই যাব তো ইয়াতে আৰু এটা প্ৰশ্ন হয় এই হাৱা মহলটো প্ৰকৃততে কোনে নিৰ্মাণ কৰাইছিলে কোন গৰাকী শাসকে বা তেনেকুৱা ধৰণৰ মহাৰাজা সাৱাই প্ৰতাপ সিং তেওঁ এই হাৱা মহলটো নিৰ্মাণ কৰোৱাইছিলে কোন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় শিখ ধৰ্মৰ বহুকেইগৰাকী গুৰু আছে তাৰে ভিতৰত কোন গৰাকী গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হৈছিলে গুৰু নানকক শিখসকলৰ মুখ্য উৎসৱ কোনটো তো শিখসকলৰ যিটো মুখ্য উৎসৱ সেইটো হৈছে বৈশাখী কোনজন মহাপুৰুষক আইৰন মেন বুলি কোৱা হয় আইৰন মেন অফ ইণ্ডিয়া বুলি কোৱা হৈছে চৰ্দাৰ বল্লভ ভাই পেটেলক এতিয়া এটা
লেটেষ্ট তথ্য হৈছে ষ্টেচু অফ ইউনিটি চৰ্দাৰ বল্লভভাই পেটেলৰ এটা প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে নিৰ্মাণ কৰা হৈছে যিটো আটাইতকৈ ওখ 182 মিটাৰ যিটো প্ৰতিষ্ঠা কৰা হৈছে গুজৰাটত আৰু এই ষ্টেচু অফ ইউনিটিটো যিটো 182 মিটাৰ তো এইটো কাৰ মূৰ্তি হয় কাৰ প্ৰতিমূৰ্তি হয় তেনেকুৱা প্ৰশ্ন এটা আহি আছে প্ৰায় চৰ্দাৰ বল্লভভাই পেটেলৰ হয় আৰু ষ্টেচু অফ ইউনিটিটো কিমান ওখ হেতু 182 মিটাৰ আৰু ইয়াৰ আৰ্টিষ্ট গৰাকী কোন ৰাম ভি সুতাৰে এই ষ্টেচু অফ ইউনিটিটো ইয়াৰ যিটো আৰ্কিটেক্ট হেতু নিৰ্মাণ কৰিছিল বা এইটো ডিজাইন কৰিছিল আৰু এই ষ্টেচু অফ ইউনিটিটো বৰ্তমান কোৱা হৈছে বিশ্বৰ আটাইতকৈ ওখ ষ্টেচু 182 মিটাৰ গুজৰাটত আছে এই ষ্টেচু অফ ইউনিটি নেতাজী বুলি কোনজন মহাপুৰুষক কোৱা হৈছে নেতাজী বুলি কোৱা হৈছে সুভাষ চন্দ্ৰ বসুক দিল্লীত লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিৰ নাম কি লাল বাহাদুৰ শাস্ত্ৰীৰ যি সমাধি হেতু কোৱা হৈছে বিজয় ঘাট তো লাল বাহাদুৰ শাস্ত্ৰী কোন আছিল তেওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিল 1964 চনৰ পৰা 66 চনলৈকে নেক্সট প্ৰশ্নটো হৈছে মহাভাৰতৰ সৃষ্টিকৰ্তা কোন মহৰ্ষি বেদব্যাসে মহাভাৰত সৃষ্টি কৰিছে বা লিখিছে তো মনত ৰাখিব মহৰ্ষি বেদব্যাসে মহাভাৰত লিখিছে নেক্সট প্ৰশ্নটো অৰ্থশাস্ত্ৰ নামৰ এখন কিতাপ কোনে লিখিছিলে অৰ্থশাস্ত্ৰ নামৰ এই কিতাপখন কোনে লিখিছে চাণক্য বা কৌটিল্যই নেক্সট প্ৰশ্নটো হৈছে জয় জৱান জয় কিষাণ এই স্লোগানটো কোনে দিছিলে লাল বাহাদুৰ শাস্ত্ৰী অকণমান আগতে মই ক'লোৱে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিল আৰু তেওঁ কোনটো স্লোগান দিছিলে জয় জৱান জয় কিষাণ সংবিধান সভাৰ স্থায়ী অধ্যক্ষ কোন আছিলে সংবিধান সভা এই সংবিধান সভাৰ স্থায়ী অধ্যক্ষ আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধান সভাখন কেতিয়া প্ৰতিষ্ঠা হৈছিলে 6 ডিচেম্বৰ 1946 চনত ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰিবৰ কাৰণে এই সংবিধান সভা গঠন হৈছিলে আৰু ইয়াৰ টেম্পৰেৰী চেয়াৰম্যান আছিলে সচ্চিদানন্দ সিনহা এইটো ইম্পৰ্টেন্ট প্ৰশ্ন আৰু সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান কোন আছিলে সেই প্ৰশ্নটো আহি যায় বি আৰ আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান আছিলে নেক্সট সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে খচৰা সমিতি অৰ্থাৎ ড্ৰাফটিং কমিটি তো ডক্টৰ ভীমৰাও আম্বেদকাৰ মই অলৰেডি ইয়াৰ আগতে প্ৰশ্নটোৰ উত্তৰ কৈ দিলোঁ আপোনালোকক কোন তাৰিখত বিশ্ব ৰেড ক্ৰছ দিৱস উদযাপন কৰা হয় 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস উদযাপন কৰা হয় তো নেক্সট প্ৰশ্নটোলৈকে আহিছোঁ আমি নেক্সট প্ৰশ্নটো হৈছে কোনখন দেশ সূৰ্যোদয়ৰ দেশ হিচাপে বিখ্যাত সূৰ্যোদয়ৰ দেশ হিচাপে জাপান দেশখন বিখ্যাত কোন তাৰিখত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয় আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয় 8 মাৰ্চ তাৰিখে নেক্সট প্ৰশ্নটো এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন এলেকাৰ ক্ষেত্ৰত অৰ্থাৎ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা তো গোৱা বুলি কোৱাৰ লগে লগে এই ৰাজ্যখন আহি পৰিল এই ৰাজ্যখনৰ ৰাজধানী চহৰ কি তো ৰাজধানী হৈছে পানাজী গোৱাৰ ৰাজধানী পানাজী আৰু বৰ্তমান গোৱাৰ চিফ মিনিষ্টাৰ কোন সিএম কোন গোৱাৰ বৰ্তমান চিফ মিনিষ্টাৰ হৈছে প্ৰমোদ সাৱন্ত আৰু গভৰ্ণৰ হৈছে PS শ্ৰীধৰণ পিল্লাই গভৰ্ণৰ আৰু চিফ মিনিষ্টাৰ হৈছে প্ৰমোদ সাৱন্ত নেক্সট ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ ওনাম হৈছে কেৰেলাৰ এটা বিখ্যাত উৎসৱ দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিলে দিল্লী ভাৰতৰ ৰাজধানী হৈছিলে 1911 চনত 12 ডিচেম্বৰ 1911 চনত দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী হৈ পৰিছিলে নেক্সট কোনটো আটাইতকৈ উজ্জ্বল গ্ৰহ তো কোনটো আটাইতকৈ উজ্জ্বল গ্ৰহ আমাৰ সৌৰজগতৰ কথা কোৱা হৈছে শুক্ৰ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ তো যিয়ে নহওক আজিৰ এই সেশনটোত 50টা পূৰ্বৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত আলোচনা কৰিলোঁ আৰু ইয়াৰ লগত জড়িত তথ্যবিলাক আপোনালোকক কৈছোঁ যদি পাৰে আপোনালোকে নোট কৰি ল'ব অথবা একান্ত মনে যদি শুনি যায় তেনেহলে মনত ৰৈ যাব আপোনালোকে হেডফোন ইউজ কৰিও আমাৰ ভিডিঅ' শুনিব পাৰে তো ইয়াতে চোৱাৰ কোনো প্ৰয়োজন নাই যিমান পাৰি স্পষ্টভাৱে মই আপোনালোকক কৈ গৈ আছোঁ তো আগন্তুক এই এক্সামবিলাকৰ বাবে যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব ইতিমধ্যে আমি অল ইন ওৱান PDF প্ৰস্তুত কৰিছোঁ য'ত একেলগে 40,000 50,000 পৰ্যন্ত প্ৰশ্ন উত্তৰ আছে তো আপোনালোকৰ সকলো এক্সামৰ বাবে কামত অহাকৈ এইখন প্ৰস্তুত কৰিছোঁ তো যিটো 45,000 প্ৰশ্ন উত্তৰ ইংৰাজী মাধ্যম আছে মাত্ৰ 450 টকা আৰু 40,000 অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰ হ'লে 499 টকা তো এইখিনি আছিলে আপোনালোকক আজিৰ এই সেশনটোত দিবলগীয়া ধন্যবাদ